সকলোকে সুপ্ৰভাত জনাই দিনটো আৰম্ভণি আমি এনেধৰণে কৰিলোঁ। মালপোৱা বনালোঁ আৰু বিহুত বনোৱা পিঠা আছিলে, মহুৰা পিঠা আছিলে। এনেধৰণে চাহ খালোঁ। খাই কৰি লৈ দিনটো আৰম্ভ এনেধৰণে কৰি ভাবিলোঁ আজি টেঙা খাওঁ, যিহেতুকে বিহুৰ দিনাখন খোৱা নহ'ল। টেঙা খাম বুলি ল'লোঁ, কিন্তু সকলোকে মাতিলোঁ টেঙা খাওঁ আহক, টেঙা খাওঁ আহক। তাৰপিছত টেঙা অকণমানো নোলালে, দুটা টেঙাৰ। তাৰপিছত শেষত আমি মাইনাই বৈ মেলি বাকলিকে কাটি আছে। কাটি পেলাই এনেকৈ গৰুক দিলে, মাইনাই অকণকৈ দি আছেগৈ গৰুক। তাৰপিছত মানুহজনে সেই টেঙাকেইটা আকৌ লৈ গ'ল, বেপাৰীয়ে যেনিবা আকৌ দুটা দি পঠালে। দুটাত 40 টকা লৈছে, 20 টকাকৈ। সেইটো কাৰণে আকৌ যেতিয়া লৈ গ'ল আকৌ দুটাকৈ তেনেকৈ দি পঠাইছে, আকৌ দুটা নিজে কিনিলে। তাৰপিছতে কিনি আনি লৈ পেলাই আমি কাৰ্যসূচীত লাগি গ'লোঁ আৰু মানুহজন, মই, মাইনা, বৌ এনেধৰণে। সৰুকৈ কাটাখিনি আকৌ গৰুজনীক তাই উৎপাত কৰি ইফালৰ পৰা নিয়ে, আকৌ গৰুজনী এফালে দৌৰি গুচি আহে, এনেকুৱা তাই ভয়ো কৰিছে। তাৰপিছতে গোটেইখিনি তেনেকৈ দিয়া হ'ল। আমি দুজনে কাটিলোঁ, বাচিলোঁ। তাৰপিছত সকলোকে মাতিলোঁ, এবাৰ বোলো টেঙা ওলাইছে আহক, এবাৰ সৰহকৈ হৈছে খাওকহি। তাৰপৰা বৰমা আৰু ওচৰত থকা বৌ দুইজনী, দাদাহঁতকেইটা নাই বাৰু, ফটো তোলা নহ'ল। দাদাহঁতে ঘৰতে খালে। তাৰপৰা সকলোৱে, কোনোবাই বৰমাইতো জ্বলা একেবাৰে নিমখ দিহে খাইছে, আৰু আমিতো জ্বলা একদম ঠিকছে খাইছোঁ। বৌ খাব নোৱাৰে, ইমানখিনি টেঙাত এটা জলকীয়া সানিব দিছে। সেই এটা জলকীয়াত যি হয় সেয়াই খাব বোলে। এটা জলকীয়াত সানি দিছোঁ, বৌয়ে খাইছে তেনেকৈ। বাকী সকলোৱে আমি জ্বলা সৰহকৈ দি পেলাই খাইছোঁ। টেঙা বুলি ক'লে লোভৰ পানী মানে যেতিয়াই হওক পৰে, নহয়নে? আপোনালোকৰো পৰে চাগে। তাৰপিছত দেখিছে জলকীয়া এনেকৈ সানিলেও যে পিছতে আপোনাৰ হাতৰ পোৰণিত থাকিব নোৱাৰি, মানে সিমানে। কিন্তু খাই হ'লে বৰ সোৱাদ লাগিলে। বহুত দিনৰ মূৰত খাইছোঁ। ঘৰত আমাৰ নিজৰ ঘৰতে আছে, কিন্তু ইয়াত আমি কিনি খাব লগা হৈছে, যিহেতুকে কৰ্মসূত্ৰে থাকিব লগা হৈছে, যিহেতুকে সকলোবোৰ সুবিধা পোৱা নাযায়। মই দেখিছে চৰিয়াটোতহে লৈছোঁ। তাকে কৈছোঁ, মোৰ বোলো বাচনটো সৰু হৈছে। মাইনাই হাঁহিছে তাকে। আমি আমাৰ টেঙা খোৱাৰ পৰিৱেশ, সেয়া চাওক। তাৰপিছতে যিহেতুকে সকলোৱে ভাবি থৈছিলে যে মানুহজনৰ জন্মদিন, আমাৰ জুবিনদাৰ 19 তাৰিখে ঢুকাইছে আৰু 21 তাৰিখে মানুহজনৰ বাৰ্থডে আছিলে। সেইবাবে বাৰ্থডে কাৰণে আমি একো নকৰিলোঁ, কাৰণ জুবিনদাৰ এনেকুৱা এটা কোনো অসম্ভৱ, মানে ভাবিব নোৱাৰা। নিজৰ মন গাই ভাল নহয়, আৰু এইবোৰ খোৱা কৰা এইবোৰতো একদম ভাবাই নাছিলোঁ, একোৱেই নকৰিলোঁ। তাৰপিছত সকলোৱে কৈ আছে যে আমি গাহৰি মাংস খাওঁ, আপোনালোকে খুৰাই বনাই খুৱাব লাগে, মানুহজনক ক'লে। তাৰপিছত সেয়া আমি মাংস আনিলোঁ, গাহৰি মাংসখিনি বইল কৰি পেলাই থৈ পেলাই আকৌ আমি ইভিনিং ওলাই গ'লোঁ অকণমান বজাৰ কৰিবলৈ। দুয়ো বজাৰ ওচৰতে ৰাণী মাৰ্কেট বুলি কয়, ৰাণী মাৰ্কেটত সকলোবোৰ বস্তু পোৱা যায়। গ্ৰচাৰী হওক লাগে সকলোবোৰ। মোৰ লাগতিয়াল বস্তু কেইটামান ল'ব লগা আছে, সেয়াতে ল'লোঁ। লৈ কৰি আহি ঘৰ পালোঁহি, কাৰণ যিহেতুকে দেৱালীও, তুলসী তলত চাকিও জ্বলাব লাগিব। সেইকাৰণে সকলোবোৰ সোনকালে বজাৰ সমাৰ কৰি দুয়োজনে আহিলোঁ, ঘৰমুৱা হ'লোহি। আৰু আহি থাকোঁতেই দেখিছেনে, ইমান ধুনীয়া, দেৱালী বুলি ক'লে ঘৰবিলাক ইমান ধুনীয়াকৈ সজাই পৰাই তোলে। আৰু যিহেতুকে 1 মাহ হৈছে জুবিনদাৰ ঢুকুৱা, সেইকাৰণে আজিলৈকে বাৰু ন্যায় কেতিয়া পাম নাজানো। একদম মনৰ ভিতৰৰ পৰাই তেওঁক সশ্ৰদ্ধা প্ৰণাম জনাওঁ, যাতে তেওঁৰ সম্পূৰ্ণ ন্যায় আমি পাওঁ। আমাকো সেই ন্যায়, শুদ্ধ বিচাৰ আমাকো লাগে। আৰু সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পতা হৈছিল। আৰু আহি লৈ আমি আকৌ ঘৰৰ কামত লাগি গ'লোঁ। খানা যিহেতুকে খাম বুলি কৈছে, মানুহ 10টামান হ'ব, 10-12জনমান। সেইটো কাৰণে মানুহজনে গাহৰি মাংস বনোৱাত লাগি গ'ল। তাৰপিছতে ব্ৰইলাৰ মানে গাহৰি কিছুমানে খায়, কিছুমানে নাখায়, সেইকাৰণে আকৌ ব্ৰইলাৰ বনাব লগা হৈছে। আকৌ ব্ৰইলাৰ এইখিনি কৰি মেলি আকৌ তেখেতে ব্ৰইলাৰ বনাইছে। মই এইবোৰ একো কৰি নাথাকিলোঁ, আৰু তেওঁ কাম কৰি আছে। মই এইফালে আলহীৰ লগত শুশ্ৰূষা কৰি আছিলোঁ। আজি বিশেষকৈ চবৰে ডিমাণ্ড আছিলে লাই সৈতে গাহৰি মাংস খোৱাৰ, সেইকাৰণে লাই সৈতে গাহৰি মাংস বনালোঁ। আৰু মানুহজনক সুধি আছোঁ, আজি কিহৰ কাৰণেনো বনাইছা কোৱাচোন, এনেকৈ বুলি কৈছোঁ। মানুহজনে তাকে কৈছে, জন্মদিনটো আৰু জন্মদিন বুলি একো নহয়, এইবোৰতো নাপাতেই, তথাপি গ'ল এনেধৰণে। আৰু দেখিছে, যদি মুখ ফুলাই আছে,
তাইক বোম লাগে, বোম বাপেকে আনি নিদিয়াৰ কাৰণে তাই সেইখন তাৰপিছত মনটো ভাল হ'ল আৰু এয়া মোৰ লগত আহিলে ক'লে খুৰী মই বনাম পাপৰ, মই ভাজিম ব'লা। তাৰপৰা সেয়া তাইক ভাজিব দি ওচৰতে ৰখি আছোঁ, ক'ৰবাত গাত পৰিব কেৰাহীটো, সেইকাৰণে ওচৰতে ৰখি আছোঁ। ৰখি থাকি সকলোবোৰ হ'ল, তাই একদম চালাড তালাড কিবাকিবি ভগোৱাত তাইও লাগি গৈছে। তাৰপিছত সকলোৱে বাঢ়ি কৰি দাদাহঁতকো তেনেকৈ ঘৰতে খালে, দাদাহঁতক দিয়া গ'ল। তাৰপিছতে আমিকেইটা এনেধৰণে বহি কৰি ভালকৈ খালোঁ। একদম এনেকুৱা লাগে যে ঘৰৰ আপোন মানুহবোৰ এনেকুৱা যেনে অনুভৱ হ'ল। আৰু এই 2 মাহ হৈছে যদিও আমি সকলোবোৰ মিলা প্ৰীতিৰে এনেধৰণে থাকোঁ। আৰু এয়া দেখিছে, এয়া বোলে পপ বম, এয়া এনেধৰণে দি পেলাই তাই ভাত খোৱাৰ পিছত এয়া বম ফুটাই আছে। আৰু ককায়েক ভনীয়েক দুয়োটাই মিলি সেয়া বম ফুটোৱাত লাগি গৈছে। আৰু দিনটো জন্মদিন বুলিয়েই নহয়, সকলোৱে এনেধৰণে পৰিয়ালৰ লগত খালে কৰিলে ভাল লাগে নহয় জানো। আৰু অনুভৱবোৰ আৰু ঘৰখনলৈও মনত পৰে। এনেকুৱা কিবা এটা উৎসৱ পাৰ্বণত ঘৰৰ মানুহবিলাকৰ লগত কিবা থাকিলে বহুত ভাল লাগে। কিন্তু উপায় নাই, ছুটি নাছিল যেতিয়া সেইটো কাৰণে যাব নোৱাৰিলোঁ। তাৰপিছতে সেয়া বৌহঁতৰ ঘৰত অকণমান ডেক'ৰেশ্যনো কৰিলে, লাইটবোৰ আনি কৰি। তাকে বোলো আমিও এপাক বোলো বহুত দেৰি হৈছে কালি খানা খাওঁতে কৰোঁতে 11-12টা মানেই বাজিলেগৈ, 11:30 মানে বাজিলেগৈ। তাৰপিছতে ওপৰত সিহঁতৰ বিল্ডিঙৰ ওপৰত অকণমান ডেক'ৰেশ্যন কৰিছিলে। কিন্তু কৰিলেও হ'ব কি আপোনাৰ বান্দৰৰ যি ইয়াত উৎপাত, বান্দৰৰ উৎপাতত মানে একো বস্তু ভালকৈ ৰাখিব নোৱাৰি। ৰাতি কৰিছে হয় নাজানিছোঁ, ক'ব বান্দৰে বা ৰাতিপুৱালে কি কৰে। তাৰপিছতে আগফালৰ এয়া এনেধৰণে, আৰু এইখন স্কিন দেখিছে, বান্দৰে মানে ওপৰত থকা স্কিন হওক চব ফালি চিলি অৱস্থা নাইকিয়া কৰি পেলালে। আৰু এয়া ইহঁতে ইমান ধুনীয়াকৈ লগাইছে। আৰু ৰাতিপুৱা গম পালোঁ যে এয়া আপোনাৰ যিখিনি এডালো নাই, যে চব ছিগিলে, চব বান্দৰে ছিগি পেলাই থৈ গ'ল। আজি এনেধৰণেই গ'ল আৰু দিনটো।